আমি মূলতঃ বানপানী হৈ যোৱাৰ পিছত যিবোৰ সামগ্ৰীৰ প্ৰয়োজনীয়তা আছে সেইবোৰ সামগ্ৰীহে আমি ফ'কাছ কৰিছোঁ। কাৰণ আগৰ এই গোটেই পৰিক্ৰমাটোত অসমৰ বা পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় বহুত সামগ্ৰী আহিছে। বানপানীৰ পিছত প্ৰয়োজন যিবোৰ বিশেষভাৱে ফিনাইল, ব্লিচিং পাউডাৰ, আঁঠুৱা, বেডশ্বীট, চেণ্ডেল, গামোচা, মাস্ক এনেকুৱা ধৰণৰ যিবোৰ বস্তু লাগে এই সামগ্ৰীবোৰ আমি ৫,০০০ পৰিয়াললৈ লক্ষ্য হিচাপে লৈ আমি আজি সমগ্ৰ অসমৰ পৰা আহিব। আমি গুৱাহাটীতো কেম্পেইনিংটো আমি আৰম্ভ কৰিছোঁ, শুভাৰম্ভণি কৰিছোঁ আৰু প্ৰতিখন জিলাই তেওঁলোকে এই সামগ্ৰীবোৰ লৈ যাব। আৰু আমি ফ'কাছ কৰিছোঁ পশু খাদ্য আমাৰ ৩০০ কুইণ্টেল আৰম্ভণিতে যাব। আমাৰ এগৰাকী শুভাকাংক্ষী আছে, তেওঁ নিজে দিছে ৩০০ কুইণ্টেল পশু খাদ্য তেওঁ দিছে আৰু কৈছে ১,০০০ কুইণ্টেলো তেওঁ দিব। কৈছে এইখিনি প্ৰথম প্ৰপাৰলি ডিষ্ট্ৰিবিউট হ'ব লাগে। বিশেষকৈ বহুত আপোনালোকে দেখিলে গম পাব, পাণ বেচালৈ যদি যায় ৰাস্তাত কেনেকৈ গৰু ছাগলী কেনেকৈ আছে। আপুনি যদি বেতবাৰীলৈ যায়, চুমনি ফালে যায় তাতো দেখিব বহুত সকলো অঞ্চলতে। সেইকাৰণে পশু খাদ্যৰ চৰকাৰে যোগান ধৰিছে কিন্তু পৰ্যাপ্ত হোৱা নাই। আমি আৰু ঘাঁহো দিবৰ কাৰণে আমাৰ এটা পৰিকল্পনা, আমাৰ যিসকল আমাৰ বিষয়ববী আছে তেওঁলোকে ইতিমধ্যে পৰিকল্পনা প্ৰস্তুত কৰিছে। আৰু খোৱা পানীটো সকলো সময়তে লাগিব। আমি প্ৰাৰম্ভিক পৰ্যায়ত ২৫,০০০ লিটাৰ সমগ্ৰ অসমৰ পৰা আমি দিম। তাৰপিছত পৰৱৰ্তী পৰ্যায়ত আৰু আমাৰ চেষ্টা থাকিব। কিন্তু আমি ৫,০০০ মানুহক আঁঠুৱা, ৫,০০০ মানুহক বেডশ্বীট, বিচনা চাদৰ, কাঁহী বাতি ক'ব পাহৰিছোঁ, কাঁহী, মাস্ক, চেণ্ডেল, মহিলাসকলৰ কাৰণে কিছু আছে, চিনেটেৰী পেড আছে, তাৰ লগে লগে ফিনাইল, ব্লিচিং, এইখিনি এছেঞ্চিয়েল বুলি আমি ভাবিছোঁ। কাৰণ এইখিনি বানপানী হৈ যোৱাৰ পিছত যথেষ্ট প্ৰয়োজনীয়তা আছে। সেইকাৰণে আমি এই গোটেই কেম্পেইনিংটো আমি আজি ষ্টাৰ্ট কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ ১৮ এপত। নিউজ ১৮ এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ ১৮ এপ। আমি মূলতঃ বানপানী হৈ যোৱাৰ পিছত যিবোৰ সামগ্ৰীৰ প্ৰয়োজনীয়তা আছে সেইবোৰ সামগ্ৰীহে আমি ফ'কাছ কৰিছোঁ। কাৰণ আগৰ এই গোটেই পৰিক্ৰমাটোত অসমৰ বা পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় বহুত সামগ্ৰী আহিছে। বানপানীৰ পিছত প্ৰয়োজন যিবোৰ বিশেষভাৱে ফিনাইল, ব্লিচিং পাউডাৰ, আঁঠুৱা, বেডশ্বীট, চেণ্ডেল, গামোচা, মাস্ক এনেকুৱা ধৰণৰ যিবোৰ বস্তু লাগে এই সামগ্ৰীবোৰ আমি ৫,০০০ পৰিয়াললৈ লক্ষ্য হিচাপে লৈ আমি আজি সমগ্ৰ অসমৰ পৰা আহিব। আমি গুৱাহাটীতো কেম্পেইনিংটো আমি আৰম্ভ কৰিছোঁ, শুভাৰম্ভণি কৰিছোঁ আৰু প্ৰতিখন জিলাই তেওঁলোকে এই সামগ্ৰীবোৰ লৈ যাব। আৰু আমি ফ'কাছ কৰিছোঁ পশু খাদ্য আমাৰ ৩০০ কুইণ্টেল আৰম্ভণিতে যাব। আমাৰ এগৰাকী শুভাকাংক্ষী আছে, তেওঁ নিজে দিছে ৩০০ কুইণ্টেল পশু খাদ্য তেওঁ দিছে আৰু কৈছে ১,০০০ কুইণ্টেলো তেওঁ দিব। কৈছে এইখিনি প্ৰথম প্ৰপাৰলি ডিষ্ট্ৰিবিউট হ'ব লাগে। বিশেষকৈ বহুত আপোনালোকে দেখিলে গম পাব, পাণ বেচালৈ যদি যায় ৰাস্তাত কেনেকৈ গৰু ছাগলী কেনেকৈ আছে। আপুনি যদি বেতবাৰীলৈ যায়, চুমনি ফালে যায় তাতো দেখিব বহুত সকলো অঞ্চলতে। সেইকাৰণে পশু খাদ্যৰ চৰকাৰে যোগান ধৰিছে কিন্তু পৰ্যাপ্ত হোৱা নাই। আমি আৰু ঘাঁহো দিবৰ কাৰণে আমাৰ এটা পৰিকল্পনা, আমাৰ যিসকল আমাৰ বিষয়ববী আছে তেওঁলোকে ইতিমধ্যে পৰিকল্পনা প্ৰস্তুত কৰিছে। আৰু খোৱা পানীটো সকলো সময়তে লাগিব। আমি প্ৰাৰম্ভিক পৰ্যায়ত ২৫,০০০ লিটাৰ সমগ্ৰ অসমৰ পৰা আমি দিম। তাৰপিছত পৰৱৰ্তী পৰ্যায়ত আৰু আমাৰ চেষ্টা থাকিব। কিন্তু আমি ৫,০০০ মানুহক আঁঠুৱা, ৫,০০০ মানুহক বেডশ্বীট, বিচনা চাদৰ, কাঁহী বাতি ক'ব পাহৰিছোঁ, কাঁহী, মাস্ক, চেণ্ডেল, মহিলাসকলৰ কাৰণে কিছু আছে, চিনেটেৰী পেড আছে, তাৰ লগে লগে ফিনাইল, ব্লিচিং, এইখিনি এছেঞ্চিয়েল বুলি আমি ভাবিছোঁ। কাৰণ এইখিনি বানপানী হৈ যোৱাৰ পিছত যথেষ্ট প্ৰয়োজনীয়তা আছে। সেইকাৰণে আমি এই গোটেই কেম্পেইনিংটো আমি আজি ষ্টাৰ্ট কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ ১৮ এপত। নিউজ ১৮ এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ ১৮ এপ।